নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰতে, আৰ্জেণ্টলি লুকিং ফৰ এন অফিচ ষ্টাফ টু ৱৰ্ক ইন এন এডভাৰটাইজিং এজেঞ্চি ইন গুৱাহাটী অন এ ৰেগুলাৰ বেচিছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। গ্ৰেজুৱেশ্যন এনি ষ্ট্ৰীম উইথ বেছিক কম্পিউটাৰ নলেজ। চেলাৰী মেনশ্যন কৰা নাই। এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি চেলাৰী দিয়া হ'ব। ফ্ৰেছাৰসকলে জবটোৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 31 মাৰ্চৰ ভিতৰত পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 2 নম্বৰ, ডিজিটেল এম্পাৱাৰমেণ্ট ফাউণ্ডেশ্যন এ দিল্লী বেছড NGO ইজ লুকিং টু হায়াৰ এ ফাইনেন্সিয়েল কাউন্সিলৰ ফৰ ইটছ ৱৰ্ল্ড বেংক ফাণ্ডেড প্ৰজেক্ট ইন গুৱাহাটী। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। লগতে জবটোৰ বাবে আপোনালোকৰ মিনিমাম 2 বছৰ অভিজ্ঞতা থাকিব লাগিব। গ্ৰেজুৱেট উইথ এ মিনিমাম অফ 2 years অফ এক্সপেৰিয়েঞ্চ ইন দ্য ছ'চিয়েল ডেভেলপমেণ্ট বেংকিং ছেক্টৰ কেন চেণ্ড দেয়াৰ ৰিজিউম বিফ'ৰ 31 মাৰ্চ। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে 31 মাৰ্চৰ ভিতৰত জিমেইলৰ জৰিয়তে CV বা ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 3 নম্বৰ জবটো নেমকেয়াৰ হাৰ্ট ইনষ্টিটিউট এণ্ড ৰিচাৰ্চ চেণ্টাৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেল গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। উই আৰ হায়াৰিং। 1 নম্বৰ পোষ্টটো হৈছে মেনেজাৰ ফাইনেন্স এণ্ড একাউণ্টছ চাৰ্টাৰ্ড একাউণ্টেণ্ট উইথ 5 to 6 years অফ এক্সপেৰিয়েঞ্চ প্ৰিফাৰেবলি ইন হস্পিটেল ছেটআপ। বি নম্বৰ পোষ্টটো হৈছে ফাৰ্মাচিষ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন ডি ফাৰ্ম বা বি ফাৰ্ম বিচাৰিছে। লগতে মিনিমাম 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। চি নম্বৰ পোষ্টটো হৈছে হাউচকিপিং ছুপাৰভাইজাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে। গ্ৰেজুৱেট উইথ মিনিমাম এক্সপেৰিয়েঞ্চ অফ 5 to 6 years। ডি নম্বৰ পোষ্টটো হৈছে ফাৰ্মাকলজিষ্ট। মিনিমাম 1 year অফ এক্সপেৰিয়েঞ্চ এজ ফাৰ্মাকলজিষ্ট এট এ ৰেপুটেড হস্পিটেল। ই নম্বৰ পোষ্টটো হৈছে কেথলেব টেকনিচিয়ান। ডিপ্ল'মা ইন কেথলেব টেকনিচিয়ান উইথ মিনিমাম এক্সপেৰিয়েঞ্চ অফ 2 to 3 years। এফ নম্বৰ পোষ্টটো হৈছে ICU টেকনিচিয়ান। ডিপ্ল'মা ইন ICU টেকন'লজি উইথ মিনিমাম এক্সপেৰিয়েঞ্চ অফ 2 to 3 years। জবকেইটাৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে। জিমেইলত আপোনালোকৰ CV বা ৰিজিউমখন আজিৰ পৰা অহা 6 দিনৰ ভিতৰত আপোনালোকে পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 4 নম্বৰ জবটো NPS ইণ্টাৰনেশ্যনেল স্কুল লখৰা গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। 1 নম্বৰ পোষ্টটো হৈছে চিকিউৰিটি ইনচাৰ্জ ডিফেন্স পাৰ্চন বা 10 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। 2 নম্বৰ পোষ্টটো হৈছে হাউচকিপিং ছুপাৰভাইজাৰ। ডিপ্ল'মা ইন হোটেল মেনেজমেণ্ট অৰ ইকুইভেলেণ্ট ডিগ্ৰী বিচৰা হৈছে জবটোৰ বাবে। চেলাৰী দিয়া হ'ব 15,000 to 25,000 পাৰ মান্থ। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউম লগতে পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ এখন আপোনালোকে আজিৰ পৰা অহা 6 দিনৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি ইণ্টাৰভিউৰ কাৰণে চিলেকশ্যন হয় আপোনালোকে ইণ্টাৰভিউ দিব যাব লাগিব। 5 নম্বৰ জবটো অমন চিকিউৰিটি চলিউশ্যনৰ ফালৰ পৰা মুকলি হৈছে। এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম এক্সপেৰিয়েঞ্চ এণ্ড এলিজিবল কেণ্ডিডেটছ ফৰ এ ৰেপুটেড চিকিউৰিটি এজেঞ্চি ইন আছাম ফৰ দ্য ফলোয়িং পোষ্ট। 1 নম্বৰ পোষ্টটো হৈছে ৰিচেপশ্যনিষ্ট। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে। লগতে কম্পিউটাৰ স্কিলছ থাকিব লাগিব। 2 নম্বৰ পোষ্টটো হৈছে ফিল্ড অফিচাৰ। জবটোৰ বাবে মেল কেণ্ডিডেট বিচাৰিছে। গ্ৰেজুৱেট উইথ মিনিমাম 5 years এক্সপেৰিয়েঞ্চ ইন চিকিউৰিটি ইণ্ডাষ্ট্ৰী। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে জিমেইলৰ জৰিয়তে ৰিজিউমখন পঠিয়াব পাৰিব। জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন আজিৰ পৰা অহা 2 দিনৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 6 নম্বৰ, গোৱালপাৰা এণ্ড নিয়েৰেষ্ট CEC চেণ্টাৰ ইনক্লুডিং গুৱাহাটী ৰিকুৱাৰ্ছ DTP অপাৰেটৰ, ডাটা এণ্ট্ৰি অপাৰেটৰ, কম্পিউটাৰ টিচাৰ আৰু কাউন্সিলৰ। এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কাউন্সিলৰ পোষ্টৰ বাবে ফিমেল কেণ্ডিডেট বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে আজিৰ পৰা অহা 9 দিনৰ ভিতৰত যোগাযোগ কৰি ল'ব। এড্ৰেছটো দিয়া হৈছে CEC গোৱালপাৰা অপজিট আছাম গ্ৰামীণ বিকাশ বেংক। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰি ল'ব। 7 নম্বৰ, আৰ্জেণ্টলি ৰিকুৱাৰ্ড এন অফিচ এছিষ্টেণ্ট এণ্ড এ কম্পিউটাৰ ফেকাল্টি এট ছফ্ট লেব লক্ষীমন্দিৰ বেলতলা নলেজ অফ ফটোশ্বপ পেজমেকাৰ টেলি প্ৰিফাৰ্ড। জবটোৰ বাবে ফটোশ্বপ পেজমেকাৰ আৰু টেলিৰ ওপৰত ভালদৰে নলেজ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ ৰিজিউমখন পঠিয়াব পাৰিব।
জব লোকেশ্যন গুৱাহাটী হয়। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 8 নম্বৰ জবটো আছাম ডন বস্কো ইউনিভাৰ্চিটি আজাৰা ফালৰ পৰা মুকলি হৈছে। ইনভাইটছ এপ্লিকেশ্যনছ ফৰ দ্য পোষ্ট অফ 1 নম্বৰতে লেবৰেটৰী এছিষ্টেণ্ট পোষ্ট এটা মুকলি হৈছে। কোৱালিফিকেশ্যন ইজ ডিপ্ল'মা ইন কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং। 2 নম্বৰ পোষ্টটো হৈছে ৱৰ্কশ্বপ এছিষ্টেণ্ট। কোৱালিফিকেশ্যন ইজ ITI ফিটাৰ। এপ্লাই অনলাইনেট। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে জিমেইলৰ জৰিয়তে CV বা ৰিজিউমখন 5 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 9 নম্বৰ হাইলি ৰেপুটেড ফায়াৰ ফাইটিং অৰ্গেনাইজেশ্যন 6 একাউণ্টেণ্টছ উইথ BCom। একাউণ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom ডিগ্ৰী বিচাৰিছে। জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। হেভিং মিনিমাম 2 to 6 years অফ এক্সপিৰিয়েঞ্চ ইন ফাইনেলাইজেশ্যন অফ একাউণ্টছ, টেলি, ছেভি, GST, বেংকিং, ষ্টাফ চেলাৰী মেনেজমেণ্ট, মাইক্ৰ'ছফ্ট অফিচ। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 12 to 25,000 পাৰ মান্থ। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 31 মাৰ্চৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 10 নম্বৰ ডাটা এণ্ট্ৰি অপাৰেটৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। লোকেশ্যন বৰাগাঁও গুৱাহাটী। ফ্ৰেছাৰ আৰু এক্সপিৰিয়েঞ্চ সকলোৱে আবেদন কৰিব পাৰিব। জবটোৰ বাবে আপোনালোকৰ টেলিৰ ওপৰত নলেজ থাকিব লাগিব। চেলাৰী দিয়া হ'ব 12,500 পাৰ মান্থ। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 11 নম্বৰ ৰিকুৱাৰ্ড টেলি অপাৰেটৰ ফৰ এ ৰিয়েল ইষ্টেট ফাৰ্ম এট 6 মাইল গুৱাহাটী। গুৱাহাটী 6 মাইলৰ ৰিয়েল ইষ্টেট ফাৰ্মৰ বাবে টেলি অপাৰেটৰ বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব। চেলাৰী দিয়া হ'ব 10,000 পাৰ মান্থ। ডিউটি টাইমিং ৰাতিপুৱা 9:30 পৰা 6:30 লৈকে হ'ব। ছানডে অফ থাকিব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 12 নম্বৰ প্ৰি প্ৰাইমেৰী এণ্ড প্ৰাইমেৰী ছায়েন্স টিচাৰ ভেকেঞ্চি 1 পোষ্ট। ৱাক ইন ইণ্টাৰভিউ অন 27 মাৰ্চ। জবটোৰ বাবে ইণ্টাৰভিউ হ'ব অহা 27 মাৰ্চ তাৰিখে। গড়চুক গুৱাহাটীত ইণ্টাৰভিউ হ'ব। জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9435461398। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। 13 নম্বৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড স্মাৰ্ট এণ্ড কনফিডেণ্ট কেণ্ডিডেট ফৰ ফিল্ড মাৰ্কেটিং অফিচাৰ। জবটোৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। জব লোকেশ্যন গুৱাহাটী। 14 নম্বৰ পোষ্টটো তেজপুৰ ল' কলেজৰ ফালৰ পৰা মুকলি হৈছে। এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য ফলোয়িং পোষ্ট ইন তেজপুৰ ল' কলেজ, তেজপুৰ, শোণিতপুৰ, আছাম। 1 নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট প্ৰফেচাৰ ইন ল', কণ্ট্ৰেকচুৱেল বেচিছৰ হয় পোষ্টটো। 2 নম্বৰ এছিষ্টেণ্ট প্ৰফেচাৰ ইন ছ'চিয়লজি, কণ্ট্ৰেকচুৱেল বেচিছৰ হয়। কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী ইন দ্য ৰিলেভেণ্ট ছাবজেক্ট এজ পাৰ UGC নৰ্মছ, নেট স্লেট PhD উইল বি প্ৰিফাৰেবল। চেলাৰী মেনশ্যন কৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 27 মাৰ্চৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 15 নম্বৰ জবটো পাছিঘাট স্মাৰ্ট চিটি অৰুণাচল প্ৰদেশৰ ফালৰ পৰা মুকলি হৈছে। ইনভাইটিং এপ্লিকেশ্যনছ ফ্ৰম কোৱালিফাইড এণ্ড ডেডিকেটেড একাডেমিয়ানছ ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট প্ৰফেচাৰ ল' এডুকেশ্যন, ফাৰ্মাচী, য়োগা, চাইক'লজি, আয়ুৰ্বেদা, নাৰ্ছিং, সংস্কৃত, মেডিকেল লেব টেকন'লজি। এই পোষ্টবোৰৰ বাবে প্ৰফেচাৰ বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে যদি আৰু অধিক জানিব বিচাৰে 7005999343 এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।